মাখিবাহাত নাগাৰা নামেৰে সামৰণি পৰিল বুদ্ধ পূৰ্ণিমাৰ অনুষ্ঠান। টিহুৰ মাখিবাহাত নাগাৰা নামেৰে সামৰণি পৰিল এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা বুদ্ধ পূৰ্ণিমাৰ। মাখিবাহা চৌধুৰীপাৰা নবোদয় সংঘৰ উদ্যোগত বৃহস্পতিবাৰে বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা হয় বুদ্ধ পূৰ্ণিমা। নিশা নাগাৰা নামৰ জনপ্ৰিয় শিল্পী জিন্তি ডেকা আৰু সংগীতবৃন্দই পৰিৱেশন কৰা নাগাৰা নামেৰে কাৰ্যসূচীৰ সামৰণি পৰে। জিন্তি ডেকাৰ নাগাৰা নাম উপভোগ কৰিবলৈ বহু দূৰ দূৰণিৰ পৰাও যথেষ্ট লোক অহা দেখা যায়। পুৱাৰে পৰা প্ৰভাত ফেৰী, স্মৃতি তৰ্পণ, বৃক্ষৰোপণ, ভাগৱত পাঠ, চিত্ৰাংকন প্ৰতিযোগিতা, আকস্মিক বক্তৃতা প্ৰতিযোগিতা, আবেলি আয়তীৰ নাম সম্বৰ্ধনা আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত হয়। নিশা জিন্তি ডেকাৰ নাগাৰা নামে হাজাৰ হাজাৰ লোকক মুগ্ধ কৰে। উল্লেখ্য যে অঞ্চলটোত কোনো বৌদ্ধ ধৰ্মাৱলম্বী লোক নাই যদিও বৌদ্ধ ধৰ্মৰ অহিংস নীতিৰ প্ৰতি অনুপ্ৰাণিত হৈ গাঁওবাসীয়ে প্ৰতি বছৰে বুদ্ধ পূৰ্ণিমা উদযাপন কৰি আহিছে। বুদ্ধ পূৰ্ণিমা আমাৰ ইতিহাসটো বুদ্ধ পূৰ্ণিমাৰ ইতিহাস বুলি ক'লে আচলতে আমি আমাৰ জন্মৰ আগ মুহূৰ্তৰ পৰা বৰ্তমানলৈকে আমাৰ দেউতাহঁত নাইবা আমাৰ আজো ককাহঁতেও এই বুদ্ধ পূৰ্ণিমাটো কেতিয়া আৰম্ভ হৈছিল আমি ঠিক ধৰণে আমি ক'ব নোৱাৰো। তথাপিতো আনুমানিক 200 বছৰ হ'ব লাগে। এইবাৰ আমি আগৰ দৰেই বনাই আছো, কিন্তু তথাপিতো আমি অলপ সাল সলনি কৰাইছো কাৰ্যসূচীবিলাক। আগতে যেনেধৰণৰ আমাৰ ভাগৱত পাঠ আছিল, এইবাৰ হয়তো অলপ আগুৱাই দিছো। কিন্তু ভাগৱতৰ পাঠৰ জৰিয়তে বুদ্ধ পূৰ্ণিমা প্ৰথমতে আৰম্ভ হৈছে। ইয়াত তাৰমানে গছকুচি, মাখিবাহা, তাৰপিছত গোটেই এৰিয়াটো, গোটেই অঞ্চলটোক লৈ আমি তাত প্ৰথমতে আগৰ অতীতৰ মানুহখিনিয়ে তাৰমানে এই বুদ্ধ পূৰ্ণিমা পালন কৰিছিল। বহুত মানুহ ভক্তৰ সমাগম হৈছিল। ইয়াত প্ৰথম অৱস্থাত ভাগৱতৰ দ্বাৰা এই অনুষ্ঠানটো কৰা হৈছিলে আৰু বহুত ভক্তগণ হাৰিভাঙাৰ পৰা, গছকুচিৰ পৰা, মাখিবাহা এই এৰিয়াৰ গোটেইখিনি মানুহে আহি সেই সময়ত বুদ্ধৰ যিটো দৰ্শন সেইটো আছিল। আৰু বুদ্ধ এনেকুৱা নহয় যে আমাৰ বুদ্ধৰ ধৰ্মীয় মানুহ নাই, কিন্তু বুদ্ধৰ যিটো আদৰ্শ, এই আদৰ্শটোৰ প্ৰতি মানুহে আকৃষ্ট হৈছিল। বৰ্তমান সমাজৰ যিটো শৃংখলতাৰ ক্ষেত্ৰত বুদ্ধৰ অতি প্ৰয়োজন, এই বুদ্ধৰ বাণীসমূহৰ প্ৰতি মানুহ আকৃষ্ট হৈছে। এইবাৰ আমাৰ কাৰ্যসূচী ৰাতিপুৱাৰ পৰা ঠিক বৰ্তমান ৰাতি 12 বজালৈকে কাৰ্যসূচী আছে। এই কাৰ্যবিলাকৰ ভিতৰত আমাৰ প্ৰথম কাৰ্যসূচী আছে ৰাতিপুৱা প্ৰভাত ফেৰী আছিল, বন্তি প্ৰজ্বলনৰ পৰা প্ৰভাত ফেৰী ল'ৰা ছোৱালী, আকস্মিক বক্তৃতা, বৃক্ষৰোপণ আছে। তাৰপিছত আমাৰ বিভিন্ন ধৰণৰ আয়তীৰ নাম, দিহানাম প্ৰতিযোগিতাৰ পিছত আমাৰ স্থানীয় শিল্পীৰ দ্বাৰা আমাৰ নাম প্ৰসংগ হৈছে। তাৰে পিছত আমাৰ সম্বৰ্ধনা অনুষ্ঠান হৈছে। আমাৰ বয়োজ্যেষ্ঠবিলাক, যিখিনি আমাৰ চুবুৰীৰ বয়োজ্যেষ্ঠ মানুহ আছে, সেই বয়োজ্যেষ্ঠ মানুহবিলাকক আমি সম্বৰ্ধনা দিছো আৰু তেখেতসকলৰ দীৰ্ঘায়ু আমি কামনা কৰিছো। আমাৰ ইয়াত আমি প্ৰতি বছৰে তিনিজন মানুহক, আমি বয়োজ্যেষ্ঠ মানুহক তেওঁলোকৰ জীৱনশৈলীৰ ওপৰত এখন মানপত্ৰ দিওঁ। সেইধৰণে আমি গামোচাৰে দিওঁ তেখেতসকলক। আৰু সৰু সৰু শিশু ল'ৰা ছোৱালীবিলাকৰ উৎকৰ্ষ সাধনৰ কাৰণে আমি তেওঁলোকক আকস্মিক বক্তৃতা হওক, নাইবা কুইজ প্ৰতিযোগিতা হওক, নাইবা তেওঁলোকৰ হাতৰ আখৰ প্ৰতিযোগিতা হওক, চিত্ৰাংকন প্ৰতিযোগিতা হওক, এই সমস্তখিনি আমি তেওঁলোকৰ উন্নতিৰ কাৰণে আমি এইখিনি কাম কৰো। নিশা নগৰা নাম আছে জিন্তি ডেকা। তেখেত বৰ্তমান সমাজৰ এটা জনপ্ৰিয় পাঠিকা। গতিকে আমি তেখেত কিছু সময় পিছত আহি পাব। গতিকে আমি অনুষ্ঠানটো হয়তো তেখেত আহি পোৱাৰ পিছত অন্তিম অনুষ্ঠান এইটো কাৰ্যক্ৰমণিকা। গতিকে তেখেতৰ দ্বাৰা আমি নাম পৰিৱেশন কৰিম। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।